চাওক আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ লগে লগেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে যিসমূহ ধৰ্মীয় অনুষ্ঠান বিভিন্ন ধৰণৰ মঠ মন্দিৰত ইতিমধ্যে ভক্তৰ সমাগম হোৱা দেখা গৈছে। পিকনিক স্থানসমূহত যেনেধৰণৰ ভিৰ হৈছে সমান্তৰালভাৱে যি আধ্যাত্মিক স্থানসমূহতো এই মুহূৰ্তত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। যে অনাগত যিটো বৰ্ষ, এই অনাগত বৰ্ষটো আচলতে সুখ সমৃদ্ধি তেওঁলোকৰ ভৰি পৰক, সেইবাবে আচলতে নেদেখাজনৰ চৰণত এগছি বন্তি আগবঢ়োৱা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাট জিলাৰ যি ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছোঁ। সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ। এয়া হৈছে অসমৰ অন্যতম এক আধ্যাত্মিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰৰ এইটো দৃশ্য। আজি যিহেতু মই কৈছোঁ, আজি যে এই নতুন বছৰৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এনেধৰণে আচলতে অনাগত যিটো বৰ্ষটো আচলতে সকলোৰে বাবে সুখ সমৃদ্ধিৰে আচলতে ভৰি পৰক আৰু এনেধৰণে নেদেখাজনৰ চৰণত আৰু যি ঢেকীয়াখোৱা বৰনামঘৰ যি ঐতিহাসিক যি এই অক্ষয় বন্তিৰ সন্মুখত আচলতে এনেধৰণে শৰণাপন্ন হোৱা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে। এই দৃশ্য আমি দেখাই আছোঁ আমাৰ ND24 স্ক্ৰীণত। এয়া হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ দৃশ্য। আৰু এনেধৰণে আচলতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে। আৰু এই দৃশ্য অকল ঢেকীয়াখোৱা বৰনামঘৰে নহয়, এই দৃশ্য ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে প্ৰতিখন যে আধ্যাত্মিক স্থানৰ এই দৃশ্য। আৰু নামঘৰৰ বিষয়ববীয়া আছে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। পূৰ্বে আপোনাক যি নতুন বছৰৰ ওলগ জনাইছোঁ, কেনেকুৱা ধৰণৰ আজি যথেষ্ট ভক্তৰ ইয়াত সমাগম হৈছে। অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে পুৱাই আমি এই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি, এই বন্তিগছিৰ তৰফৰ পৰা সকলো কুশল কামনা কৰি সকলোজন সুস্থ সবল হৈ থাকিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আৰু উঠি অহা প্ৰজন্মক এতিয়া আহ্বান জনালোঁ যে আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰা যি নামঘৰ, এই নামঘৰতে সকলো আহি পেলাই এজন সুস্থ নাগৰিক হৈ নিজৰ ঘৰখন, গাঁওখন, দেশ মাতৃক সেৱা কৰিবলৈ আমি আহ্বান জনালোঁ। আৰু একতাৰ দৌৰাই আমি বান্ধ খাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি আগুৱাই গৈ এই দেশখন আমাৰ সুচাৰুৰূপে আমি থকাত সহায় কৰিব লাগিব। সেয়েহে আমি সকলোজনলৈ প্ৰতি আহ্বান জনালোঁ। আৰু এটি আমি খবৰ পাইছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ তিয়ক সমষ্টি লাচিত মৈদান বা ভাগৱতী সমাজৰ কিবা পাল নামত অংশগ্ৰহণ কৰিবলৈ আহিব বুলি ভাবিছোঁ। সেয়েহে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এতিয়া আহ্বান যে মহাপুৰুষজনাই জ্বলাই থৈ যোৱা যি বন্তিগছি প্ৰায় 500 বছৰ হৈছে, সেই বন্তিগছিত তেখেতক আনি দৰ্শন কৰাই আমাৰ এই কৃষিপ্ৰধান অঞ্চলটোত ৰাইজৰ উপকাৰ হোৱাকৈ তেখেতক পদাৰ্পণ কৰাবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনালোঁ। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ সতীৰ্থসকলক সকলোকে আহি থকা দিনকেইটাত সুস্বাস্থ্য হৈ থাকি দেশ মাতৃক সেৱা কৰিবলৈ আমি আহ্বান জনালোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে এয়া আচলতে ঢেকীয়াখোৱা বৰনামঘৰৰ আমি দৃশ্য দেখাইছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল ভক্ত আহিছে আৰু ভক্তসকল এনেধৰণে আচলতে শৰণাপন্ন হৈছে, নেদেখাজনৰ চৰণত আচলতে আশীষ লোৱা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য আমি এই স্থানৰ পৰা দেখাইছোঁ। আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে যিসমূহ ধৰ্মীয় স্থান আছে, ধৰ্মীয় স্থানসমূহত এই মুহূৰ্তত এনে এক আধ্যাত্মিক পৰিৱেশ আচলতে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত তিয়কৰ পৰা মই অঞ্জন প্ৰকাশ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।